হিতাধিকাৰীক বিনামূলীয়া চাউল বিতৰণৰ নামত ব্যাপক দুৰ্নীতিত লিপ্ত হোৱাৰ অভিযোগ ৰেচন কাৰ্ডৰ দোকানী মহম্মদ মিজানুৰ ৰহমানৰ বিৰুদ্ধে। জেললৈ যাবলৈ ভয় নকৰে ৰেচন কাৰ্ডৰ দোকানী। 1 গ্ৰাম চাউল কমকৈ দিলেই জেললৈ যাব লাগিব বুলি ৰেচন কাৰ্ডৰ দোকানীক মুখ্যমন্ত্ৰীয়ে প্ৰদান কৰা সক্ৰিয় নিজান এতিয়া অসাৰ প্ৰতিপন্ন হৈছে। চাউল 16 কেজি 4 জনৰ কিমান লেকে 20 কেজি কইলে ভাড়া কয় যে না 16 কেজি পাইন ইয়ে গনি দে সরকার থেকে গনি দে আমরা যা দেব তাই শুন দিমু কয় কয় বইত 20 কেজি লা 20 কেজি লেখছে বইতে খরচ দেনি আঙ্গ 16 কেজি দেয় তাও 20 কেজি কথা কইলে কয় হ্যাঁ 20 কেজি পাইবা না তো 16 কেজি খাও কেজি করে দেয় সরকার বলে শুনি নিউজ শুনি কইলে ভাড়া কয় হ্যাঁ নিউজ এর মিছা কথা কয় এই যা আঙ্গ তারকে কইছি দেখা তাতে 16 কেজি দিছিল 3 জনে চাল দিছিল তারপরে কইলাম যে 4 জনে চাল 3 কেজি 3 জনে চাল দিনকে হিতাধিকাৰীক বিনামূলীয়া চাউল বিতৰণৰ নামত ব্যাপক দুৰ্নীতিত লিপ্ত হৈছে একাংশ ৰেচন কাৰ্ডৰ দোকানী। পৰিয়ালৰ এজন সদস্যৰ বিপৰীতে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া 5 কিলোগ্ৰাম চাউলৰ পৰিৱৰ্তে ৰেচন কাৰ্ডৰ দোকানীয়ে দি আহিছে 4 কিলোগ্ৰামকৈ চাউল। দুখীয়া দৰিদ্ৰৰ ভোকৰ ভাতমুঠি কাঢ়ি নিয়াৰ দৰে এনেধৰণৰ নিন্দনীয় ঘটনা সংঘটিত হৈছে বৰপেটা জিলাৰ বাউসী সমবায় সমিতিৰ অন্তৰ্গত কাহিকুচি গাঁৱত। উল্লেখযোগ্য যে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ অধীনত খাদ্য অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ জৰিয়তে প্ৰতিমাহে বিনামূলীয়া চাউল যোগান ধৰি আহিছে চৰকাৰে। ৰাজ্যৰ অভিযোগ অনুসৰি বৰপেটা জিলাৰ কাহিকুচি গাঁৱৰ ৰেচন কাৰ্ডৰ দোকানী মহম্মদ মিজানুৰ ৰহমানে তেওঁৰ দোকানৰ অধীনৰ হিতাধিকাৰীসকলক চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া পৰিমাণতকৈ 1 কিলোগ্ৰাম চাউল কমকৈ দি আহিছে। দোকানীজনৰ এনে কাণ্ডক ৰাইজে তীব্ৰ গৰিহণা দিয়াৰ লগতে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ অঞ্চলটোতে। নাম হল কাহিকুচি আৰু দোকানৰ নামজনী হল মিজানুৰ ৰহমান কাহিকুচিত ঘৰ। আপোনাৰ চাউল যদি আমি ল'ব আহো তেখেতৰ নামত ফাৰ্ষ্টত চাউল দিব লিখিব 10 কিলো কৰি বহি লেখাৰ পিছত তাৰপিছত চাউল দিব এজন মানুহ 4 কিলো কৰি আৰু তাৰ হৈ আমি যদি মাত মাতো কিবা উল্টাকে ধমকি দিয়ে এই দোকানীজনী গালি দিয়ে যি টি ভাষাৰে গালি দিয়ে এইবিলাক ক'ব নোৱাৰো। মানুহ আমি ইয়াতে যিকেইটা মানুহ চব মানুহ ঘৰে ঘৰে এনেকুৱা অৱস্থা হৈ আছে। টোটেল আমাৰ নাম হল 2 জনৰ। টোটেল ৰেচন কাৰ্ড কিমান মান? ৰেচন কাৰ্ড মোটামুটি আছে 200 ওপৰত এনেকুৱা। ইয়াৰ আগতে বহুত ষড়যন্ত্ৰ হৈছে। ইয়াৰ নাম 5 কিলোকে দিয়ে 4 কিলো করে 4 কিলো 10 কিলো হলে দিয়ে 8 কিলো আৰু যদি বেছি ধমকা ধমকি কথা তৰ্কাতৰ্কি হলে হাইষ্ট 9 কিলো দিব। তারপরে অফিসত জনাইছো লিখিত জনা নাই মানে ভিডিঅটো এৰিছিলো। ৰাইজে এই বিষয়ে প্ৰশ্ন কৰিলে দোকানী মহম্মদ মিজানুৰ ৰহমানে ভয় ভাবুকি প্ৰদান কৰে বুলিও জানিব পৰা গৈছে। ৰাইজৰ অভিযোগ অনুসৰি চৰকাৰে দুখীয়াৰ বাবে আবণ্টন দিয়া বিনামূলীয়া চাউল কলা বজাৰত বিক্ৰী কৰি বিলাসী জীৱন কটাই আহিছে দোকানী মহম্মদ মিজানুৰ ৰহমানে। চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া পৰিমাণ অনুসৰি চাউল বিতৰণ কৰিবলৈ বাৰম্বাৰ আহ্বান জনোৱাৰ পাছতো হিতাধিকাৰীসকলক কোনো ধৰণৰ সঁহাৰি জনোৱা নাই মিজানুৰ ৰহমানে। ৰাইজ চৰকাৰ প্ৰশাসন কালৈকৈ ভূক্ষেপ নকৰে দোকানীগৰাকীয়ে। অৱশেষত উপায়ন্তৰ হৈ কাহিকুচি গাঁৱৰ ৰাইজ সংবাদ মাধ্যমৰ কাষ চাপে আৰু ৰেচন কাৰ্ডৰ দোকানীজনৰ বিৰুদ্ধে অৰ্থাৎ তেখেতৰ দুৰ্নীতি কেলেংকাৰীৰ তথ্য পোনপটীয়াকৈ অৱগত কৰে। সৰজমিন তদন্তৰ জৰিয়তে দোকানীজনৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ লগতে চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া পৰিমাণ অনুসৰি চাউল বিতৰণৰ ব্যৱস্থা কৰিবলৈ কাহিকুচি গাঁৱৰ ৰাইজে জিলা প্ৰশাসনক দাবী জনাইছে। 5 কিলো দিয়া কথা 4 কিলো চাউল দি আছে। লেখাটো 5 কিলো লেখা বই 5 কিলো 5 কিলো লেখা। কিমান দিন ধৰি এই একেবাৰে আগৰ পৰাই ৰেচন কাৰ্ড আছে বহুত খিনি আছে 150 মান আছে নেকি। আমি কিলো কম দিয়া খৰচা লাগে তাৰ গাড়ী ভাড়া খৰচা লাগে গাড়ী ভাড়া আনে দোকানী কিমান পইচা হবে পয়সা মানে চাউল 1 কেজি করে কম দি আছে আমার খরচা আছে আর নাম কাটি দেই আমার নাম কাটি দিয়ে। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট অমৃত নিউজ 24/7। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ।